মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি আমাৰ 9 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম 8টা MCQ 8টা ভিডিঅ' কৰি আমি আপলোড কৰি থোৱা আছে। তোমালোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে আগৰ প্লেলিষ্টত গৈ চাই ল'বা। এতিয়া আমি প্ৰশ্নলৈ আহোঁ। তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়? প্ৰশ্নটো অলপ গুৰুত্ব দি পঢ়িব লাগে, কিয়নো ইয়াত কৈছে কোনটো এটা অপৰিমেয় সংখ্যা নহয়। অপৰিমেয় সংখ্যা নহয় তাৰ অৰ্থটো হৈছে যে তলৰ কোনটো এটা পৰিমেয় সংখ্যা। 4টা অপশ্যন দিয়া আছে। অপশ্যন কেইটা হৈছে 2 - √3, √2 + √3। অপশ্যন বি কৈছে √2 - √3 × √2 + 3। অপশ্যন চিটো হৈছে √2 - √3 × √2 + √3 আৰু অপশ্যন ডিটো হৈছে 2√7 / 7। এতিয়া তলৰ কোনটো এটা পৰিমেয় সংখ্যা ক'ব লাগে। আমি উত্তৰলৈ আহিছোঁ। প্ৰথম কথা হ'ল পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাৰ সংজ্ঞা আমি জানিব লাগিব। যিবোৰ সংখ্যাক p/q আকাৰত মানে ভগ্নাংশৰ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত হৰটো মানে qৰ মানটো not = 0 মানে 0 হ'ব নোৱাৰিব। যেনে 2, 4, 5, 2/1, 3/2, 2/3, 2.5 এইবিলাক পৰিমেয় সংখ্যা। অপৰিমেয় সংখ্যা কোনবোৰ? যিবোৰক আমি p/q আকাৰত বা ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰিব নোৱাৰোঁ। যেনে √2, 1/√3, 2√2, 3.10, 110, 1110 এইদৰে আগবাঢ়ি গৈ থাকে। যিবিলাক মানে দশমিক বিস্তৃতি অবিৰত হয় কিন্তু পুনৰাবৃত্ত নহয়, অবিৰত অপুনৰাৱৰ্তিত, সেইবিলাক অপৰিমেয় সংখ্যাৰ তালিকাত আহে। এতিয়া আমাৰ প্ৰশ্নটোৱে কৈছিলে যে তলৰ কোনটো পৰিমেয় সংখ্যা। আমি প্ৰথমটো পইণ্ট চাম। 2 - √3 × √2 + √3। ইয়াক আমি পূৰণ কৰি চালোঁ। 2-এ √2 + √3ক মাল্টিপ্লাই কৰিলোঁ, -√3-এ √2 + √3ক মাল্টিপ্লাই কৰিলোঁ, 2 × √2 2√2, 2 × √3 2√3, -√2 × √3 মানে √6 আৰু প্লাছে মাইনাছে -√3 × √3 √9। √9টো ভাঙিলে কি হ'ব? 3 হ'ব। গতিকে আমি দেখিলোঁ যে ই এটা অপৰিমেয় সংখ্যা হয়। যিহেতু প্ৰথম পইণ্টটো পৰিমেয় সংখ্যা নহয়, সেয়ে আমি দ্বিতীয় পইণ্টটোলৈ আহিছোঁ। তাত কৈছে √2 - √3 × √2 + 3। ঠিক আগৰটোৰ দৰেই আমি পূৰণ কৰি চালোঁ। √2-ৰে √2 + 3ক পূৰণ কৰিলোঁ, -√3-এ √2 + √3ক পূৰণ কৰিলোঁ, √2 × √2 মানে √4, √4টোৰ বৰ্গমূল হ'ব 2 আৰু 3 লগত √2 পূৰণ কৰিলে হ'ব 3√2, -2 × √3 মানে √6, প্লাছে মাইনাছে -√9, 9ৰ বৰ্গমূল 3। এতিয়াও আমি দেখিলোঁ যে ইও এটা অপৰিমেয় সংখ্যা। গতিকে যিটো অপশ্যন বি আছিলে সিও ভুল। এবাৰ আমি চি অপশ্যনটোলৈ যাম। চি অপশ্যনটো হৈছে √2 - √3 × √2 + √3। এইটো a + b × a - b ফৰ্মুলাত আছে। তাৰমানে হৈছে a² - b²। গতিকে √2ক স্কুৱাৰ কৰিলে আমাৰ 2 হ'ব, √3ক স্কুৱাৰ কৰিলে 3 হ'ব, 2ৰ পৰা 3 বিয়োগ কৰিলে হ'ব -1। -1টো এটা পৰিমেয় সংখ্যা হয়। গতিকে অপশ্যন চিটো হ'ব শুদ্ধ অপশ্যন। লগতে আমি অপশ্যন ডিটো চাই লওঁ। তাত লিখিছিলে 2√7 / 7। গতিকে 7টোক যদি আমি ভাঙোঁ তেতিয়াহ'লে তাৰ উৎপাদক হিচাপে আমি পাম √7 × √7। √7 হৰ আৰু লবৰ √7 দুটা কটাকটি গ'ল। গতিকে থাকিলে 2/√7। 2/√7 ই এটা অপৰিমেয় সংখ্যা। গতিকে আমি সিদ্ধান্তত উপনীত হ'ব পাৰিলোঁ যে অপশ্যন চিটোৱে হ'ব শুদ্ধ উত্তৰ। আশা কৰোঁ তোমালোকে নিশ্চয় বুজি পাইছা। 10 নম্বৰ প্ৰশ্নটো তোমালোকৰ বাবে মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এই প্ৰশ্নটো মই পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ঘৰত এই অংকটো যত্ন কৰি চাবা, তাৰ শুদ্ধ উত্তৰ কি হয় মোলৈ জনাবা। ইমান সময় ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে কৰি ল'বা আৰু লাইক কৰিবা। এইখিনিতে কৈ থওঁ, আমাৰ 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ MCQ আলোচনা প্ৰতিদিনে সন্ধিয়া 7 বজাত হৈ আছে। গতিকে তোমালোকে চাবলৈ নাপাহৰিবা। ধন্যবাদ।